খানা পিনা হোৱাৰ পিছত অকণমান হজম কৰিব লাগিব সেই হজম কৰিবলৈ আমি খাবলৈ ৰ'লোঁ ঘূৰি কৰোঁ বগা কৰোঁ নাজানো গাখীৰ গাখীৰ আৰু তো বৰ্তমান মই আজি আহিলোঁ চেপনত আৰু চেপনত আজি ইয়াত মানে আপোনালোকক এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ কি বস্তু সেইটো আপোনালোকক দেখুৱাই আছোঁ মানে খাবলৈ আহিছোঁ আৰু খাবলৈ অহা কাৰণটো উদ্দেশ্য হ'ল ইয়াত মানে যিটো খানা হ'ল প্ৰায় 140 বিধ 140টা আইটেম আছে মানে এক মিনিটৰ পৰা যদি দেখুৱাই যাওঁ মানে চেছ নহ'ব মই অকণমান থালিখন লৈছোঁ কি লৈছোঁ সেইটো অকণমানকৈ দেখুৱাইছোঁ কিন্তু এটা ছাইডৰ পৰা দেখুৱাইছোঁ এটা ৰাউণ্ড মাৰি পেলাই আকৌ ছেকেণ্ড ৰাউণ্ড এটা মাৰিব লাগিব সেইটো কাৰণে আগতে মই মোৰ থালিখন দেখুৱালোঁ কি লৈছোঁ এইপিনে মোৰ থালিখন এইখন হ'ল ইয়াতে কিমান বিধ আছে 140টা বিধ আছে অঁ আইটেম ইমানেই আছে মানে চবৰে অকণমান ল'লেহে আপুনি খাব পাৰিব যদি বেছিকৈ লোৱা খাব নোৱাৰিব সেয়েহে অকণমান টেষ্টাৰ হিচাপে অকণমানকৈ লৈছোঁ চব বস্তুৱে আৰু খাইছোঁ আৰু এইপিনে প্ৰায় 5টামান আইটেম আপোনাৰ গাহৰি আইটেমে আছে যিটো আপোনাৰ পাতত দিয়া পৰা লৈ মাটিমাহৰ লগত শাকৰ লগত যথেষ্ট এইপিনে বইল গাহৰি আৰু তিল আৰু গাহৰি পিঠা এইপিনে ষ্টিক গাহৰি বৰ্তমান খানা পিনা হৈ গ'ল আৰু খানা পিনা হোৱাৰ পিছত অকণমান হজম কৰিব লাগিব সেই হজম কৰিবলৈ আমি এতিয়া ডেপলিনাৰ ডেকাৰ গান শুনিবলৈ আহিছোঁ আৰু এতিয়া ডেপলিনাৰ পুৰা গান চলিছোঁ তাৰপিছত ওপৰত জুবিন দাৰ আপোনালোকক দেখুৱাই আছোঁ 1 2 3 পাৰফেক্ট ইয়াৰ পিছৰখিনি মই গীতত গাম এই পাৰফৰ্মেঞ্চটো আমি গীতৰ জৰিয়তে দিম ঠিক আছে সকলোৱে আৰম্ভ কৰিছোঁ ডিপ্লিনাৰ প্ৰগ্ৰাম শেষ হ'ল এতিয়া আছে আমাৰ জুবিন দাৰ আৰু জুবিন দাৰ প্ৰগ্ৰাম চাবলৈ আমি চবে এটাই ইয়াত বহি লৈ একদম চব একদম পূৰা এক্সাইট হৈ আছোঁ আজি জুবিন দাক একদম পূৰা বহি পেলাই ইয়াৰ পৰা চাম একদম খানা পিনা খাই ল'লোঁ চবে মস্তিতে খানা বহুত বঢ়িয়া হৈছিলে আৰু ফাইনেলি জুবিন দাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি জুবিন দাৰ প্ৰগ্ৰাম চাম
কাষতে কলিং কৰোঁ বগা কৰোঁ নাজানো গাখীৰ গাখীৰ আৰু জোৰকৈ হাত চাপৰি বজাই দিয়ক আপোনালোকে নিশ্চয় গম পাইছে মই আহিছোঁ ৰঘুপতিৰ কাৰণে বিহুৰ প্ৰতি যিটো উৎসাহ আৰু আজি দেখি পালোঁ প্ৰমাণ পালোঁ যে সঁচাকৈ বিহুৰ প্ৰতি আপোনালোকে যিদৰে ইমান ফূৰ্তি কৰে সঁচাকৈ আপোনালোকৰ প্ৰতি মই একদম শতকোটি প্ৰণাম আৰু next morning
ৰাতিপুৱা ওলাই আহিলোঁ ওলাই মানে আমি এতিয়া গৈ আছোঁ বৰ্তমান এতিয়া মঙলদৈলৈ আৰু মঙলদৈলৈ কেলৈ গৈ আছোঁ সেইটো আপোনালোকে ব্লগত লাষ্টত গম পাবগৈ এতিয়া বৰ্তমান বহি আমি 3জন আছোঁ বিকাশ গৌৰৱ আৰু মই আৰু আমি 3জনে বহি বঢ়িয়াকৈ একদম এনজয় কৰি গৈ আছোঁ আৰু এই কাজিৰঙা ইঠাতে অকণমান খাবলৈ খাবলৈ ৰওঁতেই মানে সৰু ঘটনা এটা হৈ গ'ল ঘটনাটো এইটো মানে আমি প্ৰথমতে যিখন দোকানত সুধিলোঁ ঘুগুনি আছে নাই তাৰপিছত ঘুগুনি মানে কি আছে কম আছে তাৰপিছত ইখন দোকানলৈ যোৱাৰ কাৰণে মানে সেই প্ৰথম দোকানখনে মানে বেয়া পাই গ'ল নে কিয়ে নাজানো সি পিছত কৈ দিলে যে নাই নিদিওঁ এই তেনেকুৱা এটা মানে বিহেভিয়াৰ এটা হৈ গ'ল মানে নাজানো কিয় কাৰণে আমি একো বেয়াকৈও কোৱা নাই তাৰপিছত বাৰু যি কি নহওক তাৰপিছত আৰু ইখন দোকানতে আমি ৰুটি চুটি খালোঁ কিন্তু এনেকৈ ব্যৱহাৰ কৰিব নালাগে কাষ্টমাৰৰ লগত আমি অসমীয়া মানুহখিনিয়ে সদায় অতিথি দেৱ ভৱ বুলি কওঁ মানুহ আহিলে সদায় মৰম চেনেহটো যাচোঁ ন সেই বস্তুখিনি তেনেকৈ সদায় ৰাখিব লাগে আৰু কাষ্টমাৰ আহিছে কাষ্টমাৰ ভগৱানে হয় তাত কেইবাখনো দোকান আছে এখন দোকান নহয় দুখন দোকান নহয় কেইবাখনো আছে মানুহে যোনখনৰ পচন্দ সেইখনত যাব সোধাটো সুধিবই ন য'ত দাম মিলিব বা হেৰি মিলে তেনেকুৱাত খায় তাৰপিছত সেইখন দোকানে সি মানে কি খেলাত বিজি হৈ আছে খেলাত মানে সি কিবা লুডু খেলি আছে আমি ক'লোঁ যে তেনেকুৱা কৰিব নাপায় আপোনালোকে এইটো বেয়া কৰিছে কেলৈ কাষ্টমাৰ আপোনালোকে ঘূৰাই পঠিয়াওঁ মানে আপোনালোকৰ নিজৰে লছ হৈছে এতিয়া আমি বাকী বেলেগ দোকানৰ পৰা আমি বস্তু ল'লোঁ কিন্তু সেইখন দোকানৰ পৰা নলৈ সি পিছত গৈ পেলাই মানে অলপ চাই আছে বেয়া কথা ন সেইটো সি যোৱা খেলত বিজি হৈছে যোৱা খেলি আছে তো মানে সি তাৰ সেইটো নিচাটো হেৰি হৈ যাব তাৰ পৰা উঠি যাব সেইকাৰণে সি আৰু মানে ইণ্টাৰেষ্ট নাই সেই নাপায় কৰিব তেনেকুৱা মানুহক আমি যিহেতু কাষ্টমাৰ হিচাপে গৈছোঁ ন বাৰু যি কি নহওক সেইবোৰ থাকে জাৰ্ণি থাকিলে সেইবোৰ এটা এক্সপিৰিয়েঞ্চ হয় মানুহৰ ভাল বেয়া তিতা কেহা সেইবোৰ এক্সপিৰিয়েঞ্চ হয় আৰু সেইকাৰণে জাৰ্ণি কৰি থাকিব লাগে আৰু আমাৰ অতি সোনকালে বহুত ভাল জাৰ্ণি এটা হ'ব গম পাইছে চাগে বহুতে তো দিলছে ইনষ্টাগ্ৰামত ফ'ল' কৰক এইটো তলত আইডিটো আছে আৰু অলপ পিছত আমি গৈ পেলাই মঙলদৈ পামগৈ মঙলদৈ কিলে পামগৈ সেইটো আপোনালোকক পিছত ব্লগত ক'ম চাই থাকক আৰু মাটিমাহ আছে ভেকলি খালি না গৈ আছোঁ পোৱা নাই মানে কোনফালে আছে